ঘটনা প্ৰথমতে দুজন বন্ধুৰ মাজত খুৰাপান তাৰ পাছত কথাৰ তৰ্কাতৰ্কি তাৰ পাছতে হঠাৎ গুলীচালনা আৰু এই সমগ্ৰ ঘটনাটোত এটা অবৈধ অস্ত্ৰৰ প্ৰসংগ আহিছে এজন বন্ধুৰ হাতত আছিল এটা অবৈধ পিস্তল আৰু অসমৰ বিভিন্ন প্ৰান্তত এতিয়া অবৈধ অস্ত্ৰৰ জনজননী শুনিবলৈ পোৱা গৈছে যতে ততে এনেকুৱা ধৰণৰ মাৰাস্ত্ৰবোৰ উপলব্ধ হৈছে তাৰে এটা ভয়ংকৰ পৰিস্থিতি আপোনালোকক দেখুৱাই আছো দৰঙৰ খাৰুপেটিয়াত নিখাই ভয়ংকৰ গুলীচালনা ঘটনা সংঘটিত হৈছে য'ত এজন যুৱক গুৰুতৰভাৱে আহত হৈছে গুলীবিদ্ধ হৈছে আৰু তেখেতক অতি সংকটজনক অৱস্থাত এতিয়াও চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ঘটনা দৰঙৰ খাৰুপেটিয়াত মুন্না সাহা নামৰ এজন যুৱক চিকিৎসাধীন হৈ আছে যিজন এজন হৈছে খুটখুৰ আৰু ইয়াত খুটখুৰৰ কথা আহিছে খুটখুৰৰ হাতত এটা পিস্তল আছিল খুটখুৰজনে সেই পিস্তলটো লৈ আহিছিল আৰু অনন্ত বিশ্বাস নামৰ এজন লোকৰ যিজনে জুৱেলাৰী এজন দোকানী হয় তেওঁ এখন জুৱেলাৰী আছে আৰু এখন গহনাৰ বিপণী আছে তেওঁ অনন্ত বিশ্বাসে এজন মুন্না সাহাৰ পৰা টকা ধাৰলৈ লৈছিল সেই ধাৰৰ টকা নিবলৈ এজন খুটখুৰ মুন্না সাহা আহিছিল লগতে লৈ আহিছিল এটা পিস্তল আৰু প্ৰথমতে তেওঁলোকে একেলগে ধন বিচাৰি অনন্ত বিশ্বাসৰ ওচৰলৈ আহিছিল মুন্না সাহা আৰু অনন্তই ধন দিব নোৱাৰাত দুয়োৰে মাজত প্ৰথমতে কথা কটি হয় কিন্তু তাৰ আগতে তেওঁলোকে একেলগে বহি খুৰাপান কৰে বহু সময় কথা পাতে আৰু মুন্না সাহাই যে পিস্তলটো লৈ আহিছে সেইটো অনন্ত বিশ্বাসে নাজানিছিল আৰু পৰৱৰ্তী সময়ত খুৰাপান কৰাৰ পিছত দুয়োজন উগ্ৰ হৈ উঠে যে টকাৰ লেনদেনৰ প্ৰসংগ যেতিয়া আহে তেতিয়া কিন্তু যেতিয়া কয় যে টকা কেতিয়া দিব বা কেতিয়া দিব পাৰিবি তেনেকুৱা ধৰণৰ কথাত আলোচনা হয় আৰু যেতিয়া দিব নোৱাৰে বুলি কয় তেতিয়া হঠাৎ এই মুন্না সাহাই পিস্তলটো উলিয়াই লৈছিল পিস্তলটো উলিয়াই লোৱাৰ সময়তে অনন্ত সাহাই ধৰি দুয়োজনৰ মাজত হতাহতি লাগে আৰু তেতিয়াই হঠাৎ এটা গুলি চলে আৰু সেই গুলিটো ভুলবশতঃ গৈ মুন্না সাহাৰ গাতে লাগে যিজনে কিন্তু সেই পিস্তলটো লৈ আহিছিল সেইজনে গুলিবিদ্ধ হৈছে আৰু এই ঘটনাৰ পাছত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য মুন্না সাহাৰ বুকুত লাগিছে গুলিটো কথমপি ৰক্ষা পৰিছে আৰু অতি সংকটজনক অৱস্থাত নাৰায়ণা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু এই সমগ্ৰ ঘটনাৰ পাছত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য আৰু আৰক্ষীয়ে পিস্তলটো উদ্ধাৰ কৰিছে লগতে অনন্ত বিশ্বাস নামৰ লোকজনক আটক কৰিছে আৰু এই ঘটনা হৈছে খাৰুপেটিয়াৰ গোপালনগৰত এই ঘটনা সংঘটিত হৈছে আৰু আৰক্ষীয়ে তদন্ত কৰি আছে সমগ্ৰ ঘটনাৰ কিন্তু এই ঘটনা আটাইতকৈ ডাঙৰ কথা যে খুটখুৰৰ হাতত এতিয়া পিস্তল থাকে কাৰণ খুটখুৰৰ উপদ্ৰৱ আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখি আহিছো বিভিন্ন ক্ষেত্ৰত তেওঁলোকে বিভিন্ন মানুহক ভাবুকি প্ৰদান কৰে টকা কেতিয়া দিবি কেতিয়া টকা দিব এনেকুৱা ধৰণৰ ভাবুকি প্ৰদান কৰে এতিয়া সেই পিস্তলটো এই খুটখুৰ মুন্না সাহাই কৰ পৰা আনিছিল আৰক্ষীয়ে তদন্ত কৰিছে এক ভয়ংকৰ তথ্য পোহৰ আহিছে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা সেই পিস্তলটো ক্ৰয় কৰি আনিছিল লাখ বুলি ক'লেই এটা পিস্তল ডিমাপুৰৰ পৰা ক্ৰয় কৰি আনিব পাৰি আৰু ডিমাপুৰৰ পৰা অনাৰ এই পথছোৱাত কোনো আৰক্ষী প্ৰশাসনৰ তালাচী নাছিল সেইকাৰণে সেই পিস্তলটো আনিলে আৰু কিমান দিনৰ পৰা তেওঁৰ হাতত পিস্তলটো আছিল সেই কথাও কিন্তু এতিয়া তদন্তত চলি আছে অবৈধভাৱে পিস্তলটো লৈ ঘূৰি ফুৰিছিল কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নাছিল অন্য বহু লোককো এই খুটখুৰ মুন্না সাহাই এই পিস্তলটো দেখুৱাই ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে অনন্ত বিশ্বাসকো গুলিবলৈ চেষ্টা কৰিছিল কিন্তু হতাহতি উলুটাই গুলিটো চলি এজন মুন্না সাহাৰ গাতে লাগিছে এক ভয়ংকৰ তথ্য জনাইছো ৰাজ্যৰ যি আইন শৃংখলা পৰিস্থিতি আছে লাহে লাহে অৱনতি ঘটিবলৈ ধৰিছে এই অঞ্চলসমূহত ডিমাপুৰৰ পৰা এই দৰঙৰ খাৰুপেটিয়া পাইছে এটা পিস্তল তাকো অবৈধ পিস্তল কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নাই 4-5 গুলি লগত লৈ ঘূৰি ফুৰিছিল আৰু এই মুন্না সাহাই কিমান দিনৰ পৰা এনেকুৱা ধৰণৰ অবৈধ কাৰ্যবোৰ কৰি আছে সেয়া আৰক্ষী তদন্তত পোহৰলৈ আহিব কিন্তু সেই অঞ্চলটোত এজন মুন্না সাহাই দীৰ্ঘদিনৰ পৰা বহু লোকক কিন্তু সুদলৈ পইচা দি আহিছিল আৰু সুদ লোৱাৰ নামত বহু লোকক কিন্তু ভাবুকি দীৰ্ঘদিনৰ পৰা প্ৰদান কৰি আহিছিল আৰু এই কথাবোৰে এটা কথা স্পষ্ট কৰে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া এনেকুৱা ধৰণৰ অবৈধ অস্ত্ৰৰ মাৰাস্ত্ৰ আছে বহু লোকৰ হাতত আছে চৰকাৰী তথ্য মতে কিমান মানুহৰ হাতত অনুজ্ঞাপত্ৰ থকা পিস্তল আছে সেইটো শেহতীয়াকৈ এটা তথ্য প্ৰকাশ পাইছিল কিন্তু লাহে লাহে এটা কথা ওলাই পৰিল যে বিভিন্ন প্ৰান্তত লাখ বুলি ক'লে অপৰাধীৰ হাতত পিস্তল থাকে শেহতীয়াকৈ আমি দেখিছিলো ড্ৰাগছ সৰবৰাহকাৰীৰ হাতত পিস্তল আছে চেইনচুৰ হাতত যিবোৰ চেইনচুৰ আছে বা সিলনিচুৰ আছে তেওঁলোকৰ হাততো কিন্তু পিস্তল আহি পৰিছে আৰু এই অবৈধ পিস্তল চলাই থকা এখন কলা বজাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে এটা চক্ৰ আছে যি চক্ৰতে লাখ বুলি ক'লে এনেকুৱা ধৰণৰ পিস্তল আনি দিয়ে আৰক্ষী চকুত ধুলি দি বা
নিৰাপত্তাৰক্ষী চকুত ধুলি দি এনেকুৱা ধৰণে দৰঙৰ তেওঁলোকে ডিমাপুৰৰ পৰা সেই পিষ্টলটো আনিছিল দৰঙৰ খাৰুপেটীয়ালৈ কেতিয়া আনিছিল সেই তথ্য আৰক্ষী এতিয়া তেওঁলোকক সোধা পোছা কৰি আছে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈ গ'ল খাৰুপেটীয়াৰ গোপাল নগৰত প্ৰথমতে দুইজন বন্ধু আৰু তেওঁলোক ভাল বন্ধু বুলিও একাংশই ক'ব বিচাৰিছে তেওঁলোকৰ লগত ভাল সম্পৰ্ক আছিল আৰু পইচা লৈছিল এজন অনন্ত বিশ্বাস নামৰ এজন জুৱেলাৰী দোকানী আছে যথেষ্ট পৰিমাণৰ পইচা লৈ ৰাখিছিল আৰু সেই পইচা বিচাৰি আহোঁতেই পিষ্টলটো লৈ আহিছিল মুন্না সাহাই আৰু মুন্না সাহা হৈছে এজন সুদখুৰ তেওঁ বিভিন্ন লোকৰ পৰা টকা উঠাই টকা দিয়ে সুদ লয় আৰু এই সুদখুৰৰ উপদ্ৰৱৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছিল যে সুদখুৰৰ উপদ্ৰৱ ৰাজ্যত চলিবলৈ দিয়া নহ'ব মুখ্যমন্ত্ৰীৰ তেনেকুৱা ধৰণৰ সকিয়নিৰ পাছত এইবাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে যে সুদখুৰে এইবাৰ ধন নিবলৈ হাতত পিষ্টল লৈহে আহে এনেকুৱা ধৰণৰ ভাবুকি বা এনেকুৱা ধৰণৰ কথা আহিছে অতি সংকটজনক অৱস্থাত নাৰায়ণা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু লগতে এজনক সোধা পোছা কৰি আছে কিমান দিনৰ পৰা লোৱা হৈছে আৰু এই মুন্না সাহা বা অনন্ত বিশ্বাস এনেকুৱা বহু লোক আছে যিসকলৰ হাতত পিষ্টল আছে আৰু এনেকুৱা পিষ্টল থকা তথ্য কিন্তু আৰক্ষীৰ হাতত নাই আৰক্ষীয়ে শেহতীয়াকৈ 4-5 মাহমান আগতে অসম আৰক্ষীৰ ফালৰ পৰা এটা তথ্য প্ৰকাশ পাইছিল যে ৰাজ্যত কিমান মানুহৰ হাতত অনুজ্ঞাপত্ৰ থকা পিষ্টল আছে তাৰ এটা তথ্য উলিয়াব লাগে আৰু তথ্য ওলাইছিল তেতিয়া অতি ৰহস্যজনকভাৱে ৰাজ্যত প্ৰায় 200-150 মান মানুহৰ হাতত বা এনেকুৱা তাতকৈ কম সংখ্যক লোকৰ হাতত অনুজ্ঞাপত্ৰ পিষ্টল থকাৰ তথ্য প্ৰকাশ পাইছিল কিন্তু শেহতীয়া আমি দেখিছো যে ডকাইতৰ হাতত পিষ্টল থাকে চোৰাং চিকাৰীৰ হাতত হস্তনিৰ্মিত পিষ্টল থাকে অন্য নালাগে চিনলিচুৰ ড্ৰাগছ মাফিয়া আৰু শেহতীয়াকৈ এটা দেখিলো আমি যে সুদখুৰৰ হাততো কিন্তু পিষ্টল আহি পৰিছে আৰু সেই পিষ্টল লৈ তেওঁলোকে মানুহক ভাবুকি প্ৰদান কৰে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত তেওঁলোক জড়িত হৈ আছে ইয়াৰ আগতো বহু তথ্য ওলাইছিল যে উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰ অৰুণাচল নাগালেণ্ড মিজোৰাম এই অঞ্চলসমূহৰ পৰা অসমৰ মাজেৰে এখন অবৈধ মাৰণাস্ত্ৰৰ এখন বজাৰ চলি আছে আৰু এয়া হয়তো কৰবাত নহয় কৰবাত ম্যানমাৰ বা চীনৰ হাত থাকিব পাৰে একাংশ উগ্ৰপন্থী সংগঠনৰ হাত থাকিব পাৰে তেনেকুৱা তথ্য চোৰাংচোৱাই দিছিল অসম আৰক্ষী সতৰ্ক হৈছিল কিন্তু তাৰ মাজতেই ৰাজ্যত এতিয়া আমি দেখিবলৈ পাইছো যে এনেকুৱা ধৰণৰ কামবোৰ চলি আছে অস্ত্ৰৰ জনজননী চলি আছে মন গলে কোনোবাই গুলি ফুটাই দিব পাৰে খাৰুপেটীয়া আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে আৰু ইতিমধ্যেই সেই পিষ্টলটো জব্দ কৰিছে আৰু প্ৰাৰম্ভিক তদন্তত ওলাইছে যে ডিমাপুৰৰ পৰা সেই পিষ্টলটো ক্ৰয় কৰি আনিছিল অবৈধ পিষ্টল আছিল আৰু সেই পিষ্টলটো লৈ ঘূৰি ফুৰিছিল বহু দিন ধৰি ঘূৰি ফুৰিছিল খাৰুপেটীয়া অঞ্চলত মন্তব্য আহিছে মন্তব্য শুনাব বিচাৰিছো মুন্না সাহা দোকান পাইছিল আহি কিনে বন্ধ করলে পাশাপাশি করতে আমার হাতত লাগিয়েছে ঠিক আছে তো বলাল মারি দিছে মানে কি এনেকে পাশাপাশি করতে ওই লাগি গেছে গুলি আছে না বন্ধুকার তেও মুন্না সাহা কিমান সময় আগতে হৈছিল আমাৰ এই খাৰুপেটীয়াৰ আসাম অইল তেল ডিপোৰ পিছফালে এইটো হ'ল গোপালনগৰ ৰোড এইটো আমাৰ মা প্ৰমিলা জুৱেলাৰী দোকানৰ মা প্ৰমিলা জুৱেলাৰী দোকানৰ সন্মুখত থকা এটা ৱালৰ ওপৰত মুন্না সাহা দোকান পাইছিল আহি কিনে বন্ধ করলে পাশাপাশি করতে আমার হাতত লাগিয়েছে ঠিক আছে তো বলাল মারি দিছে মানে কি এনেকে পাশাপাশি করতে ওই লাগি গেছে গুলি আছে না বন্ধুকার তেও মুন্না সাহা কিমান সময় আগতে হৈছিল আমাৰ এই খাৰুপেটীয়াৰ আসাম অইল তেল ডিপোৰ পিছফালে এইটো হ'ল গোপালনগৰ ৰোড এইটো আমাৰ মা প্ৰমিলা গুলিয়াগুলি ঘটনা সংঘটিত হৈছে কি জানে আপুনি কালি জানো মানে আমাৰ ঘৰৰ পৰা ৰাতি 9টা 9:30 9:10 মান বজাত বজাৰত যাই আছিলো মাৰ মেডিচিন ল'ব ইয়াতে চাওক দুনিয়াৰ মানুহ ভিৰ মানুহ ভিৰ হৈ আছে পুলিচো আছিল আৰু পিছনে চাই আছো ইয়াতে বন্দুক পৰি আছে বন্দুক পৰাতে মানুহটো ভিৰ পুলিচৰ গাড়ীও আহিছে আৰু পিছত মুন্না সাহা নামৰ মানুহ আছে তাৰ বোলে গুলি লাগছে গুলি লাগলে ৰাতি লৈ গৈছে গুলিটো কোনে মাৰিছে বুলি গম পায় সেইগিলা তো পোৱা নাই মানুহ ভিৰ খালি এইটো এইটাই শুনা পাম 10টা 12 নম্বৰ কোনে মাছে না ৰাতিপুৱা ওলাই যাব মুন্না সাহা 30 মান হ'ব 30 এনেকুৱা ঘটনা কিন্তু খাৰুপেটীয়াত আগে হয় নাই কোনোদিন এই ফাৰ্ষ্ট হৈ পালো আজিলৈকে শুনাই নাই এনেকা কথা যে এনেকা ঘটনা হৈছে যে
গুলাগুলি প্ৰথম পালো খাৰুপিটাৰ নিচিনা জাগা এনেকা মই দেখাই নাই আৰু কেতিয়া আহ্বান জনাব আব্বাজনকে যাতে নহ'ব নালাগে আমি একেলগে থাকো মুছলিম হিন্দু মুছলিম একেলগে থাকো আজিলৈকে গন্ধবাৰ ৰাতি 12টা এটালৈকে ঘূৰো কোনো ইয়াতে টেনশ্যন নাই কালি চাই মানে মাথা চাথা গৰম হ'ল কি হ'ল হঠাৎ কৰি এনেকা খাৰুপিটা সোণাৰপতিৰ অনন্ত সাহা বুলি আমি শুনা পাইছো তেওঁ গুলি কৰা বুলি গম পাই নেকি নাই এইটো গম পোৱা নাই মিছা কথা আৰু তদন্ত গম পোৱা কৰব আৰু এইটো কৰাৰ পিছতে আমি গম পাম মুন্না সাহা কি কৰে না ব্যৱসায় এনে দোকান চোকান আছে বিজনেছ কৰে কি দোকান কৰে ধান চাউলৰো কৰে ষ্টক ডিষ্ট্ৰিক্ট বিজনেছ কৰে এটা উচিত তদন্ত এটা তাৰ মানে ইয়াৰ বিচাৰটো লাগে যাতে দুখী শাস্তি পায় আৰু নহয় মুন্নাৰ পৰিয়ালত মোৰ না দাদা আছে এয়া হৈছে বৰ্তমান ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি দৰঙৰ খাৰুপেটীয়াৰ ঘটনাই পুনৰবাৰ উদঙাই দিছে যে ৰাজ্যত অবৈধ অস্ত্ৰৰ এনেদৰে মুকলিকৈ একাংশই লৈ ঘূৰি ফুৰিছে প্ৰথমতে সুৰাপান কৰিলে তাৰ পিছত গুলী চালনা আৰু এবাৰ ঘটনাত খুটখুৰ জড়িত হৈ আছে আৰু সেই খুটখুৰে মুন্না সাহা তেওঁ গুলীবিদ্ধ হৈছে অনন্ত বিশ্বাস নামৰ এজন জুৱেলাৰী গুলীয়াবলৈ আহিছিল টকা বিচাৰি আহিছিল আৰু অৱশেষত আৰক্ষীয়ে জব্দ কৰিছে সেই ডিমাপুৰৰ পৰা কিনি অনা অবৈধ পিস্তলটো লগতে দুজাই সজীৱ গুলী আৰু এতিয়া সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে খাৰুপেটী আৰক্ষীয়ে স্থানীয় ৰাইজে দাবী কৰিছে যে খুটখুৰ মুন্না সাহাৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হওক আৰু তেওঁ কিমান দিনৰ পৰা এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰি আহিছিল কোনবা লোকক ভাবুকি প্ৰদান কৰিছিল নেকি তাৰে তদন্ত কৰি আছে খাৰুপেটী আৰক্ষী